প্ৰিয় শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই মাজুলীবাসীয়ে উৎসৰ্গা কৰিছে শ্ৰীকৃষ্ণৰ ৰাসলীলা। যিহেতু প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, তথাপিতো সকলোৱে আমি অনুভৱ কৰিছোঁ যে তেখেত আমাৰ মাজত আছে, সদায় থাকিব। কিন্তু এইবাৰ ৰাস মহোৎসৱো তেনেকৈ সকলো মানুহে মাজুলীবাসীৰ ৰাইজে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্বলাই ৰাস মহোৎসৱ উৎসৰ্গিত কৰিছে। আৰু ৰাস মহোৎসৱ প্ৰত্যেক মঞ্চতে মাজুলী 67খন মঞ্চতে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই মাজুলীবাসীয়ে তেওঁৰ সকলোৰে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু অনাগত সময়তো তেখেতৰ যি কৰ্মৰাজি আছিলে, তেখেতৰ অসমবাসীৰ প্ৰতি যি ভাল পোৱা, সেয়া সকলো অসমৰ নৱপ্ৰজন্মৰ লগতে ভৱিষ্যত প্ৰজন্মই আদৰ্শ হিচাপে ল'ব। অসমবাসী যিহেতু আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগত ম্ৰিয়মান হৈ আছে, সেইবাবে মাজুলীৰ মঞ্চসমূহত আগৰ নিচিনা ভিৰ আমি পৰিলক্ষিত কৰা হোৱা নাই। ইয়াৰ মুখ্য কাৰণ কিন্তু জুবিন গাৰ্গে। যিসকল যুৱক আছে, যুৱকসকলে আপোনাৰ দেখিছে আজি জুবিন দাক সকলোৱে শ্ৰদ্ধা জনাইছে, আৰু লগতে আমিও শ্ৰদ্ধা জনাইছোঁ। জুবিন গাৰ্গবিহীন এই অসমখন ভাবিবলৈ যথেষ্ট কঠিন, আৰু সেই কঠিন বাস্তৱকে আমি সকলোকে মানি ল'ব লগা হৈছে। আৰু এইবাৰ যিহেতু জুবিন গাৰ্গবিহীন প্ৰথম ৰাস মাজুলীৰ ৰাস, সেই ৰাস মহোৎসৱত যথেষ্ট অন্য বছৰৰ তুলনাত যথেষ্ট সেমেকা হৈছে আৰু ৰাইজৰ ভিৰো যথেষ্ট কম হৈছে। আৰু তথাপিতো যিহেতু আমাৰ বছৰ উৎসৱ আমি নিয়ম মাফিকভাৱে যথেষ্ট পালন কৰা হৈছে।